ৰাজ্যখনৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা উন্নয়নৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ ইতিমধ্যে বহুবোৰ আঁচনি গ্ৰহণ কৰিছে আৰু সেই আঁচনিৰ আধাৰত কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ দ্বাৰা বৃহৎ পৰিমাণৰ পুঁজি এই পথসমূহৰ উন্নয়নৰ বাবে আবণ্টন দিয়া হৈছে আৰু একাংশ ঠিকাদাৰী প্ৰতিষ্ঠানক এই পথসমূহৰ নিৰ্মাণৰ বাবে যি দায়িত্ব প্ৰদান কৰা হৈছিল তাৰ বিপৰীতে তেওঁলোকে এই পথৰ নিৰ্মাণ কাৰ্যক ক্ষিৰতী গাড়ীলৈ পৰিণত কৰিছে আৰু যি চৰকাৰী ধন সেই চৰকাৰী ধন লুণ্ঠন কৰাহে দেখিবলৈ পোৱা গৈছে। আৰু উদাহৰণস্বৰূপে শিৱসাগৰ জিলাৰ জাজিৰ পৰা ডিমৌলৈকে যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৪ লেনযুক্ত পথলৈ সম্প্ৰসাৰণৰ কাম সেই সম্প্ৰসাৰণৰ কাম ইতিমধ্যে ঘেটেলা মাৰিছে কাৰণ নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহে ইতিমধ্যে কোটি কোটি টকা আত্মসাৎ কৰি ইয়াৰ পৰা পলায়ন কৰিছে। আৰু সমান্তৰালভাৱে শিৱসাগৰ জিলাৰ আমগুৰিৰ যি জাজি দলঙৰ পৰা যি ধুদৰালি ঐতিহাসিক ধুদৰালি নিৰ্মাণ কাৰ্য চলি আছে আৰু এই যি বৃহৎ পৰিসৰত যি কাম কাজ চলি আছে সেই কাম কাজত ইতিমধ্যে অনিয়মৰ অভিযোগ উত্থাপন হৈছে। আৰু মই পোনপ্ৰথমেই কিছু ভিজুৱেলছ মই দেখুৱাই ল'বলৈ চেষ্টা কৰিম যিদৰে ৪ লেনযুক্ত পথ নিৰ্মাণ কাৰ্যত যি নিম্ন মানদণ্ডৰ কাম কাজ ইতিমধ্যে চলি আছে আৰু একেধৰণে এই ঐতিহাসিক ধুদৰালি নিৰ্মাণ কাৰ্যটো ইতিমধ্যে অনিয়ম দেখা গৈছে। আৰু অভিযোগ উত্থাপন হৈছে যে যি ধুদৰালি নিৰ্মাণত প্ৰকৃততে পূৰ্বৰ যি পুৰণা পথটো আছিল সেই পূৰ্বৰ পুৰণা পথৰ বিটুমিন তেওঁলোকে এৰুৱাব লাগে। পুৰণা পথটোৰ যি বিটুমিন সেই বিটুমিন তেওঁলোকে নুঠুৱাকৈ এইদৰে পথৰ মাজত তেওঁলোকে মাটিৰ দম কৰিছে আৰু যাৰ ফলত এই পথটো কিমান দিনলৈকে নিৰ্মাণৰ পিছত স্থায়ী হ'ব তাক লৈ সন্দিহান হৈ পৰিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াসকল আছে তেওঁলোকে ইতিমধ্যে এই অভিযোগ উত্থাপন কৰিছে আৰু এই বিষয়ে প্ৰতিবাদো কৰি আছে। জিলা প্ৰশাসনক তেওঁলোকে এই বিষয়ে অৱগত কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে য'তেই পথ নিৰ্মাণ কৰিছে তাতেই আখুৱা সৃষ্টি হৈছে, অনিয়মৰ সৃষ্টি হৈছে। গতিকে পুনৰ ৪ লেনযুক্ত পথৰ কথাটো নকয়, পোনপটীয়াভাৱে বহুবাৰ বাতৰি সম্প্ৰচাৰিত হৈছে আৰু শেহতীয়াকৈ এই ঐতিহাসিক ধুদৰালি নিৰ্মাণ কাৰ্যৰ আৰম্ভণিতেই কেনা লাগিলেই কি ক'ব এই ক্ষেত্ৰত? হয়, নিশ্চয়কৈ ক'ব লাগিব যে এই ঐতিহাসিক যি ধুদৰালি ইয়াৰ ইতিহাস আছে আৰু এই পথটোৰ এটা সঘনাই গাড়ী অহা যোৱা কৰি থকা এটা পথ। এই পথটোৰ মেৰামতিৰ দামীত আমি বিভিন্ন সময়ত জিলা প্ৰশাসনৰ লগতে বিভিন্ন গড়গাঁথনি বিভাগত আমি অৱগত কৰি আহিছোঁ। শেহতীয়াকৈ অসম মালাৰ অধীনত যি এই পথটো নিৰ্মাণৰ কাৰ্য আৰম্ভ হৈছে তাৰপিছতো কিন্তু দেখা গৈছে যে যি এই ঐতিহাসিক চটাইচিগা এই যিখন দলং আছে দলংখনৰ পৰা প্ৰায় ৫০০ মিটাৰমান তেওঁলোকে পথ কোনো ইয়াৰ অকণো আগৰ পকা ভাগে আছে, তাত কোনো না বিটুমিন উঠাইছে না কোনো দাগ লগাইছে, একো দাগো লগোৱা নাই, বিটুমিন নোথোৱাকৈ তেওঁলোকে ইয়াত মাটি পেলাই তেওঁলোকে কামটো নিৰ্মাণ কৰি আছিল। আমি আজি এসপ্তাহৰ আগতে আমি এই কথাটো যেতিয়া তেওঁলোকক অৱগত কৰিছিলোঁ তেওঁলোকৰ ঠিকাদাৰ পক্ষ বিৰাজ হাজৰিকা নামৰ যিজন ইয়াতে আছে তেখেতে কৈছে যে আমাক কাম এনেকৈ কৰিবলৈ দিছে। আমি ইতিমধ্যে শিৱসাগৰ এক্সিকিউটিভ প্ৰকাশ পাঠকৰ ডাঙৰীয়াক আমি লগত যোগাযোগ কৰি গম পালোঁ যে বিটুমিন উঠাব লাগে। এই গোটেই বিটুমিন উঠাব লাগিব বুলি কোৱাৰ পিছতো তেওঁলোকক ঠিকাদাৰ পক্ষক অৱগত কৰাৰ পিছতো তেওঁলোকে কিন্তু বিটুমিন তেওঁলোকে উঠোৱাৰ কিন্তু দেখা নাই। আৰু এটা কথা তেওঁলোকে মই মেতালিয়ে যিহেতু আমি কামটো বিটুমিন উঠাব লাগিব আমি কামটো ইতিমধ্যে বন্ধ কৰি থৈছিলোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। তাৰপিছতো তেওঁলোকে আজি যোৱাকালিৰ পৰা তাৎক্ষণিকভাৱে তেওঁলোকে নিজৰ এই গোটেই আকৌ নতুনকৈ তেওঁলোকে মাতি পেলাই ইয়াৰ ওপৰত মাতি পেলাই তেওঁলোকে ৰুলাৰ চলোৱা অৱগত হৈছে। আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সকলো বিষয়ৰ আজি আহি পেলাই উপস্থিত হৈছোঁ আৰু আমি শিৱসাগৰ জিলা উপায়ুক্ত মহোদয়ৰ লগতো ফোনযোগে আমি বাৰ্তালাপ কৰি তেখেতক অৱগত কৰিছোঁ। আমি আশাবাদী যে ইয়াৰ আগৰ যি বিটুমিন আছে এই বিটুমিনবিলাক তেওঁলোকে উঠাব, ইয়াত ভালকৈ কৰি এই ৰাস্তাটো ভালকৈ কৰিব, ঐতিহাসিক ধুদৰালি ঐতিহাসিক হৈ থাকিব বুলি আমি আশাবাদী। ধন্যবাদ জনাইছোঁ যে প্ৰকৃততে নিৰ্মাণকাৰী প্ৰতিষ্ঠান অৰ্থাৎ ঠিকাদাৰী পক্ষ আৰু যি লোক নিৰ্মাণ বিভাগ সেই লোক নিৰ্মাণ বিভাগৰ মাজতেই কোনো কথাৰ মিল নাই আৰু মিল নোহোৱাৰ ফলত তেওঁলোকে এটা কথা কৈছে যে বিটুমিন নোথোৱাকৈয়ে এই পথৰ ওপৰত তেওঁলোকে মাটি পেলাব পাৰে আৰু অন্য হাতেদি যিগৰাকী লোক নিৰ্মাণ বিভাগৰ যিগৰাকী বিষয়া তেখেতে কৈছে বিটুমিন উঠোৱালেহে বা বিটুমিন আঁতৰালেহে ইয়াত মাটি পেলাব পৰা যাব। গতিকে দুয়ো পক্ষৰ কোনো কথাৰ মিল নাই আৰু যাৰ ফলত ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁলোকে অভিযোগ আনিছে, জিলা আয়ুক্তগৰাকীক তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আৰু এই ক্ষেত্ৰত তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব যে ঐতিহাসিক ধুদৰালি নিৰ্মাণতে যি ২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলৈ গৈ আছে আৰু ইতিমধ্যে নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে, আৰম্ভণিতে এনেধৰণৰ কেনা লাগিছে কি ক'ব? চাওক, আমি তেখেতসকলক বাৰম্বাৰ কৈছোঁ কাৰণ এটা কথা আমি আপোনালোকৰ চেনেলৰ যোগেদি মুখ্যমন্ত্ৰীক আৰু আমাৰ শিৱসাগৰ DC মহোদয়ক অৱগত কৰিবলৈ বিচাৰিছোঁ যে পকাটো খনন নকৰাকৈ তেখেতসকলে যিটো মাটি দিছে এই মাটিটো বৰষুণ পৰাৰ পিছত এই পানীটো ক'ত যাব? আমি সেই ক্ষেত্ৰত তেওঁলোকক বাৰবাৰ প্ৰশ্ন কৰিছোঁ যে পানীটো ক'ত যাব পকাত, ৰাস্তাটো ধাপাক কৰিব কাৰণ ইয়াত লুণ্ঠনৰ এটা প্ৰক্ৰিয়া চলিছে।
আৰু বাৰে বাৰে আমি কৈছোঁ যেতিয়ালৈকে পকা তেখেতসকলে নুঠাব তাৰ কাৰণে আমি ইয়াৰ প্ৰতিবাদ কৰিম আৰু প্ৰতিবাদৰ বিনিময়ত যদি প্ৰশাসনৰ মানুহ আনি আমাক জেললৈ পঠিয়াই আমি জেললৈ যাবলৈও কৃষক মুক্তি সংগ্ৰামৰ ভিতৰত আমি প্ৰস্তুত আছোঁ আৰু শেষ মুহূৰ্তলৈকে ইয়াৰ কাৰণে আমি পথ বন্ধই কৰিম যেতিয়ালৈকে তেখেতসকলে পকা নুঠোৱালৈকে আমাৰ প্ৰতিবাদ চলিয়ে যাব হয় ধন্যবাদ জনাইছোঁ প্ৰকৃততে যি ঐতিহাসিক ধুদৰালিৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে আৰম্ভ হৈছে য'ত মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে অসম মালা আঁচনিৰ অধীনত 20 কোটি টকা ইতিমধ্যে আবণ্টন দিয়া হৈছে আৰু এই আবণ্টন দিয়া ধৰণে ইতিমধ্যে নিৰ্মাণ কাৰ্য আৰম্ভণি হওঁতেই ইয়াত কেনা লাগিছে কাৰণ যি ঠিকাদাৰী প্ৰতিষ্ঠান সেই ঠিকাদাৰী প্ৰতিষ্ঠানে যি বিভাগীয় নীতি নিৰ্দেশনা মতে তেওঁলোকে কাম কৰিব লাগে সেই বিভাগীয় নীতি নিৰ্দেশনাক তেওঁলোকে ভৰিৰে মৰি প্ৰকৃততে যি চৰকাৰী ধন সেই চৰকাৰী ধন লুণ্ঠনৰ পুনৰ ফন্দি কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ